নমস্কাৰ। আজি 19 তাৰিখ 19 আগষ্ট আমাৰ উজনি অসমক বিধ্বস্ত কৰা যি প্ৰলয়ংকাৰী বান আমাৰ 19 জুলাই তাৰিখে দিখৌ আৰু অন্যান্য প্ৰধানকৈ দিখৌ নদী আৰু অন্যান্য নৈ উপনৈসমূহেদি আহি আমাৰ গোটেই অসমৰ ৰাইজৰ যিমান মানে ইতিহাসে কিজানি সোঁৱৰা বুলিয়ে ক'ব লাগিব, ইতিহাসৰ কাৰো মনত নপৰা প্ৰলয়ংকাৰী বিধ্বস্তকাৰী বান আহি সকলোকে ধ্বংস কৰি থৈ গ'ল। সেই প্ৰলয়ৰ আজি এমাহ সম্পূৰ্ণ হ'ল আৰু মই এই সময়ত যদিও আমি ৰাজনীতি কৰিব নাপায়, ৰাজনীতিৰ লগত এটা কথা আছে, দেশৰ প্ৰশাসন। মই প্ৰশাসনক আজি বাধ্যত পৰি সমালোচনা কৰিব বিচাৰিছোঁ যে নিৰ্বাচনৰ সময়ত ট্ৰিপুল ইঞ্জিনৰ চৰকাৰ, ট্ৰিপুল ইঞ্জিন থাকিলে অসমৰ জনগণ লাভান্বিত হ'ব বুলি বিজেপি দলে যি আস্ফালন কৰিছিল আৰু অসমৰ ৰাইজক আশ্বস্ত কৰিছিল, তাৰ কিন্তু এখন বিপৰীত প্ৰতিচ্ছবি এই দুৰ্যোগৰ সময়ত আমি দেখা পাইছোঁ। মই কিছু উদাহৰণ দিব বিচাৰোঁ জেঠিঅ'ৰ টিকটিকালে। জানুৱাৰী 2026 নিৰ্বাচন আমাৰ মাৰ্চ মাহৰ পৰা হৈছিল। জানুৱাৰী 2026 মাইন আৰু খনি আৰু বন পৰিৱেশ বিভাগৰ মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ ডাঙৰীয়া অসমলৈ আহিছিল। কি ইয়াৰ পৰা খনিজ সম্পদ ল'ব পাৰি চৰকাৰৰ লগত আলোচনা কৰিছিল। আপোনালোকে চাব, 26 জানুৱাৰী তাৰিখে উত্তৰ পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী মাধৱৰাও সিন্ধিয়াৰ পুত্ৰ জ্যোতিৰাদিত্য সিন্ধিয়া অসমলৈ আহিছিল বিভিন্ন উদ্যোগ, লগতে আমাৰ বাঁহ উদ্যোগৰ সম্ভাৱনাৰ বিষয়ে কথা পাতিবলৈ। 30 জানুৱাৰী তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী, যাৰ অধীনত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পুঁজি, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ বিভিন্ন এলটমেণ্ট কি কৰিব লাগিব নিৰ্দেশনা সকলো আহে। তেখেত আহিছিল ডিব্ৰুগড়ত আহি, আমি বিচাৰিছোঁ নিবিচাৰোঁ এই কথা নকওঁ, দ্বিতীয় ৰাজধানীৰ ফাউণ্ডেশ্যন কৰিবলৈ। ধেমাজিত তেখেতে 35,000 মানুহ বহিব পৰা ষ্টেডিয়ামৰ ফাউণ্ডেশ্যন কৰিবলৈ, যি সময়ত কিজানি নাজিৰা সমষ্টিত বৰ্তমান সময়ত 35,000তকৈ অধিক পৰিয়ালৰ জীৱনৰ দিশ বিদিশ হৈ গৈছে এই সময়ত। ঠিক তেনেকৈ 19 পৰা 21 ফেব্ৰুৱাৰীলৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অমিত শ্বাহ ডাঙৰীয়া, কেন্দ্ৰীয় গৃহমন্ত্ৰী, বিজেপি ইলেকশ্যন ৰেলী কৰিবলৈ অসমলৈ আহিছিল, যাতে দ্বিতীয়বাৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব পাৰে। পুনৰবাৰ 15 মাৰ্চ তাৰিখে গোলাঘাটত আৰু তিনিচুকীয়া বিভিন্ন জিলাত মেডিকেল কলেজ, স্বাস্থ্যকেন্দ্ৰ মুকলি কৰিবলৈ অমিত শ্বাহ ডাঙৰীয়া লগতে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল। আকৌ 28 মাৰ্চ তাৰিখে ইলেকশ্যনৰ কেম্পেইন কৰিবলৈ অমিত শ্বাহ ডাঙৰীয়া পুনৰ অসমলৈ আহিছিল। ঠিক তেনেকৈ 2 জুন তাৰিখে পুনৰ ডনাৰ মিনিষ্টাৰ সিন্ধিয়া আহিছিল অসমৰ মুগাৰ ওপৰত, সেই উজনি অসমৰ জিলাবিলাকত কেনেকৈ মুগা শিল্প ডেভেলপ কৰিব পাৰি এই কথা পাতিবলৈ। পুনৰবাৰ জুন মাহত অমিত শ্বাহ ডাঙৰীয়া আহিছিল NECৰ মিটিঙৰ কাৰণে, এইটো ৰিজাল্ট আমাৰ ঘোষণা হোৱাৰ পিছত। 30 জুন তাৰিখে কেন্দ্ৰীয় কৃষি আৰু অন্যান্য আনুষংগিক বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আহিছিল অসমৰ বান পৰিস্থিতি হ'লে কি কৰিব লাগিব, বানৰ সময়ত কি কৰিব লাগিব এই কথাবিলাক পৰামৰ্শ কৰিবলৈ। কিন্তু ইয়াৰ পিছত আমি তেওঁলোকে কি কৰিলে কি নকৰিলে এই কথাখিনি নাজানো, কিন্তু এই মহাপ্ৰলয় যাৰ কথা কয় যে 50 চনতকৈ ভয়াৱহ, যিসকল বয়সস্থ তেখেতসকলে কয়, তাৰ পিছত আমি সকলোৱে বাৰম্বাৰ কোৱাৰ পিছতো কেন্দ্ৰীয় গৃহমন্ত্ৰী না কেন্দ্ৰীয় আমাৰ দেশৰ প্ৰধানমন্ত্ৰী বা কোনোৱে আমাৰ ওচৰলৈ নাহিলে এই বান পৰিস্থিতিত কি হ'ল বুজ ল'বলৈ। আজি এমাহ হৈ যোৱাৰ পিছতো তেখেতসকলে সকলোৱে ক'বৰ দৰে, আমি ডিমাণ্ড কৰাৰ দৰে এই উত্তৰ পূৰ্বাঞ্চলৰ ভয়াৱহ উজনি অসমৰ বানৰ বাবে স্পেচিয়েল কোনো পেকেজ ঘোষণা নকৰিলে, যদিও JP নাড্ডা ডাঙৰীয়া যেতিয়া আহিছিল তেখেতক প্ৰধানমন্ত্ৰীৰ
দূত হিচাপে অসমলৈ পঠোৱা হৈছে বুলি কৈছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।